এইটো খুব বেয়া লাগিল ৰাতিপুৱাই মই শুনি পেলাই, কাৰণ আমাৰ পৃথিৱীৰ বহু মানুহে ভাবে, আমাৰ অসমতে দেখা পাইছোঁ, বহু মানুহে ভাবে যে পৃথিৱীখন আমাৰ কাৰণে, মানুহৰ কাৰণেই সৃষ্টি হৈছে। পৃথিৱীখন কেৱল আমাৰ কাৰণে নহয়। আৰু ইয়াৰ ফলত, এই চিন্তাটোৰ ফলত কি হয়, কিবা বনৰীয়া জন্তুৱে যদি অলপ আমাক অনিষ্ট কৰে, অন্যায় কৰে, দিগদাৰ কৰে, আমি সেই জন্তুটোক মাৰিবলৈ আমি প্ৰস্তুত হৈ থাকোঁ। তেনেকৈ বাঘটোৱে শুনিছোঁ যে ক'ৰবাত মানুহ খাইছিলে, তাৰপিছত সেইটো প্ৰকৃতিৰ নিয়ম, সেই বুলি তেওঁলোকে খেদি খেদি গৈ পেলাই এই বাঘটো নিধন কৰিব নালাগিছিল, কাৰণ সিহঁতৰ কাৰণেও স্পেচ লাগিব। আমি যদি এতিয়া পৃথিৱীৰ চব মানুহে এটা সিদ্ধান্ত লয় যে নাই অকল মানুহে থাকিম, তেতিয়া মাৰি পেলাওক চবেই এটা সিদ্ধান্ত লৈ চবকে, কিন্তু সকলো বাচি থাকিব লাগিব। এনেকৈ হানি খুচি মাৰি দিয়াটো কেতিয়াও মানে ভাল কথা নহয়। এইটো মই বিৰোধিতা কৰোঁ আৰু এইটো মই কণ্ডেম কৰিছোঁ। আৰু এই যিসকলে তাত লিড লৈছিল সিহঁতক শাস্তিমূলক ব্যৱস্থা ল'ব লাগে। 8,000 পৰা 10,000 মানুহে ইমান মানুহ ওলাই আহিছে এটা বাঘক লৈ, আৰু বাঘে আঁতৰতহে মাৰে মানুহ। গৰু ছাগলী খায়, কিন্তু আগতে যেতিয়া মানুহটো মাৰিছিল তেতিয়াও তেনেকুৱা কিবা এটা হ'ব পাৰে, কাৰণ বাঘেতো কাকো খেদি খেদি মানুহক মই মৰা শুনা নাই। যদি দিগদাৰ কৰিলে সিহঁতি বাঘ দিগদাৰ কৰে। মই প্ৰথম গৈ যেতিয়া স্পৰ্টত পাইছোঁ খোজ মেটগাঁও বালিগাঁৱৰ মাথাউৰি বাহিৰেদি, তেতিয়া প্ৰথম মই ফোন কৰিছোঁ ভক্তে কেম্পলৈ। শান্তিৰাম বড়ি বোলা যিজন ফৰেষ্টাৰ, তেখেতে ক'লে যে এটাই বাঘ নহয়, বহুত বাঘ আছে। আমাৰ বৰ্তমান কেম্পৰ কাষেদি এটা বাঘ ৰাতিপুৱা আহি খোজৰ স্পট পাইছোঁ বোলে, তাত প্ৰকৃততে বাঘ আৰু এটা আছে। গতিকে ৰাইজখিনিক সাৱধান কৰি দিয়ক। মই লগালগ ফোন কৰিছোঁ আৰু তেখেতক কৈছোঁ বাকী ডিপাৰ্টমেণ্টলৈ ফোন কৰি দিয়ক। দাৱনীখিনি মই চাই থকা অৱস্থাতে সিহঁতি দৌৰি আহিছে। এই সন্তাস যেতিয়া এইটো গোপীনাথক খাইছে তেতিয়াৰ পৰাই সন্তাস হৈ আছে, 1 মাহ হৈ গ'ল। কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ অলৰেডি কালি মই দুজনক দেখিছোঁ যে বুধবৰীয়া বজাৰত গধূলি 7টা বজালৈকে বজাৰে কৰি আছে। সুধিলি ডিউটি ক'ত মাৰিলি বুলি, এই মাথাউৰি কাষলৈকে গ'লোঁ। আৰু বাহিৰ ছাইডটো ডিউটি নাই, সিহঁতৰ গুৰুত্ব নাই। কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল কি, আমাৰ ফৰেষ্ট এটা অসম চৰকাৰৰ আটাইতকৈ ডাঙৰ ব্যাগুম এটা বিভাগ আছে। এই বিভাগটোৰ গাফিলতিৰ কাৰণে আজি এটা যিটো বাঘ আমি সংৰক্ষণ কৰিব লাগে, বাঘটো আজি মৃত্যুবৰণ কৰিছে। আৰু আমি একচুৱেলি জাতীয় সংগঠন হিচাপে আমি কেইবাবাৰো আমি গৈছোঁ, গোলাঘাট অফিচত গৈছোঁ, আমি বোকাখাটত গৈছোঁ। আমি সিদিনা এটা ঘোঁৰা মাৰিছে, এই ঘোঁৰাটো যেতিয়া মাৰিছে আৰু এই বৃহত্তৰ অঞ্চলটো চেলেগাঁৱত এটা মানুহ মাৰিছে, তাৰ পাছৰ পৰাই আমি ফৰেষ্ট ডিপাৰ্টমেণ্টত যোগাযোগ কৰিছোঁ। কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টে কোনো ধৰণৰ তেখেতসকলে যেনেধৰণে গুৰুত্ব দিব লাগিছিলে তেনেধৰণে গুৰুত্ব নিদিলে। আৰু আমি এইটো একচুৱেলি যোগাযোগো কৰিছোঁ। আমাৰ জাতীয় সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ ভাইচ প্ৰেছিডেণ্ট আমাৰ ৰাহুল লহিঙে তেখেতে যোগাযোগ কৰিছে যে বাঘটো এনেকুৱা জেগাত আছে, গতিকে ট্ৰেংকুলাইজ কৰি পেলাই তেখেতক সেইটো নিব পৰা যায় নেকি। কিন্তু তেখেতসকলে কিন্তু কোনো ধৰণৰ, মাত্ৰ 4জন আহিছে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাত্ৰ 4জন কনিষ্টবল আহিছে। এতিয়া মৃত্যু হোৱাৰ পাছত ইমান পুলিচ প্ৰশাসনৰ পৰা ধৰি পেলাই ফৰেষ্ট ডিপাৰ্টমেণ্ট আহি কি কৰিব? এতিয়া কি কৰিব? কৰাৰ কি অৰ্থ আছে এতিয়া? কাৰণ যিহেতু এটা জীৱন নষ্ট হৈ গ'ল।